নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 8ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 8.4 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম ইতিমধ্যে আমি পূৰ্বৰ অংকত অনুশীলনী 8.4 ৰ থকা প্ৰশ্নবোৰ সমাধান কৰিছো আজি আমি সমাধান কৰিম কোৱেশ্চন নম্বৰ 8 ইয়াতে কি কৈছে প্ৰতি 6 মাহৰ মূৰে মূৰে সুদ গণনা কৰিলে 2000 টকাৰ 1.5 বছৰত 4% বছৰি সুতৰ হাৰত মিশ্ৰ সুদ নিৰ্ণয় কৰা ইয়াতে আমাক কি দিয়া আছে পি প্ৰথমতে আমি লিখি লম পি দিয়া আছে 2000 টকা আৰু সুতৰ হাৰ এতিয়া চোৱা ইয়াতে সুতৰ হাৰ কিমান দিয়া আছে 4% 4% কিন্তু কিমান এক বছৰত আমি কি উলিয়াম 6 মাহৰ কাৰণে 6 মাহটো কি হয় এক বছৰ আধা গতিকে আমি ডিভাইড বাই 2 কৰিলে আমি কিমান পাম 2% আমি আর পি পালো আর পালো এতিয়া চোৱা ইয়াতে কি কৈছে সুতৰ হাৰ 6 মাহৰ মূৰে মূৰে এবছৰত এবছৰত কেইটা ছমাহ থাকে দুটা আৰু 1.5 বছৰ ছমাহ কেইটা থাকে তিনিটা গতিকে আমি কি লিখিম যিহেতু 1.5 বছৰত তিনিটা ছমাহ থাকে গতিকে n equal to কিমান হ'ব n equal to 3 হ'ব এতিয়া আমি সূত্ৰ প্ৰয়োগ কৰি a equal to p মানে হল 2000 1 plus r মানে কিমান হ'ব 2 divided by 100 আৰু n মানে কিমান n মানে হল 3 গতিকে আমি কি কৰিলো মানটো বহুৱালৈ এতিয়া আমি কি কৰিব লাগিব ক্যালকুলেশন কিনি কৰিব লাগিব 2000 into LCM হ'ব 100 এটো কি হ'ব 100 plus 2 whole cube 2000 into 102 by 100 whole cube 2000 into 102 into 102 into 102 by 100 into 100 into 100 0 0 0 0 0 0 cancel goes কিমান থাকিলে 2 into 102 into 102 into 102 divided by 1000 কিমান হ'ব পূৰণ কৰো হা 102 into 102 কৰিলে কিমান হ'ব 4040 আকৌ 102 ৰে পূৰণ কৰিম নেক্সট আকৌ কিহেৰে পূৰণ কৰিম 2 এৰে পূৰণ কৰিম আর 2 গুণ 16 2 2 গুণ 4 2 1 গুণ 2 6 2 গুণ 12 2 1 গুণ 2 কিমান হল 2122416 by 1000 next a equal to 2122 2122.416 এটো আমি দশমিকৰ পিছত দুটা ডিজিট ৰাখিম গতিকে এটো 1 হ'ব আছিল এটো কি হ'ব 2 হ'ব
কাৰণ ইয়াতে কি আছে নেক্সট ডিজিটটো কিমান আছে 6 ইয়া নিৰ্ণেয় ফুটমূল নিৰ্ণেয় ফুটমূল কিমান হ'ব 2122.42 টকা আৰু মিশ্ৰ সুত কিমান হ'ব a minus p a কিমান আছে 2122.42 minus 2000 টকা কিমান হ'ব 122.42 সেইটো হল এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সটত কি দিয়া আছে মিশ্ৰ সুতত কি মূলধনৰ ওপৰত 4% বছৰি সুতৰ হাৰত 2 বছৰত সুতমূল 4500 টকা হ'বগৈ ইয়াতে আমাক কি উলিয়াব দিছে মূলধন গতিকে আমি কি লিখিম ধৰা হল মূলধন equal to p টকা টকা এতিয়া ৰেট অফ ইন্টাৰেষ্ট কিমান দিয়া আছে 4% আৰু a কিমান দিয়া আছে 4500 টকা আৰু n কিমান আছে n equal to 2 মানে n equal to আমাৰ 2 বছৰ দিয়া আছে ইয়াৰ পৰা আমি কি উলিয়াব লাগিব মূলধন উলিয়াব লাগিব আমি সূত্ৰটো কি বুলি জানো a n equal to p into 1 plus r by 100 to the power n ইয়াতে আমাৰ সুতমূল কিমান দিছে প্ৰশ্নমতে আমাৰ সুতমূল কিমান দিয়া আছে সুতমূল দিয়া আছে 4500 আৰু p আমি p বুলি ধৰিছো কাৰণ p আমাক দিয়া নাই r কিমান দিয়া আছে r equal to 4% গতিকে r ঠাইত লিখিম 4 by 100 n মানে কিমান দিয়া আছে n মানে 2 104 by 100 square 104 into 104 divided by 100 into 100 আমি কি কৰিম next আমি কি কৰিম p into 104 into 104 equal to 4500 into 100 into 100 p equal to 4500 into 100 into 100 by 104 into 104 কিহেৰে কেনসেল যাব এটো 2 ৰে যাব 2 5 গুণ 10 2 2 গুণ 4 মানে 50 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 6 গুণ 12 এটো হ'ব 25 এটো আকৌ 2 ৰে গলে কিমান হ'ব 13 এটো হলে 50 আকৌ নেক্সট কিহেৰে যাব এটো 2 ৰে গলে 52 2 ৰে গলে 25 next আকৌ কিহেৰে যাব 2 ৰে হলে 26 2 ৰে গলে 2 2 গুণ 4 2 2 গুণ 4 2 5 গুণ 10 next আকৌ 2 ৰে গলে এটা 13 থাকিলে এটো 2 গুণ 2 2 গুণ 2 2 2 গুণ 4 2 5 গুণ 10 next p is equal to 1125 into 25 into 25 by 13 into 13 এতিয়া 25 into 25 কৰিলে কি হয় 5 5 গুণ 25
2 plus 1 কৰিলে 3 plus 2 into 3 into 2 কৰিলে 6 মানে 625 আৰু কিমান পূৰণ কৰিব লাগিব 1125 1125 into 625 5 5 গুণ 25 5 2 গুণ 10 11 12 5 1 গুণ 5 1 6 5 1 গুণ 5 আকৌ 2 ৰে পূৰণ 2 5 গুণ 10 2 2 গুণ 4 1 5 2 1 গুণ 2 2 1 গুণ 2 নেক্সট 6 5 গুণ 30 6 2 গুণ 12 13 14 15 6 গুণ 6 1 7 6 1 গুণ 6 5 এইটো হ'ব 2 এইটো হ'ব 11 10 11 12 1 13 7 8 9 1 10 এইটো হ'ল 7 7 0 3 1 2 5 13 into 13 কৰিলে 169 মানে আমি এইটো 169 ৰে হৰণ কৰিব লাগিব 703,125 divided by 169 এইটো কেইবাৰ যাব এইটো প্ৰথমতে আমি 4 বাৰ যাম 4 9 গুণ 36 6 4 গুণ 24 27 7 2 আকৌ 1 নামি আহিলে এবাৰ কেইবাৰ যাব এবাৰ এবাৰ যাব এবাৰ গলে 169 মাইনাস কৰিলে এইটো হ'ব 201 আকৌ নেক্সট কি নামি আহিব 2 2 নাম আহিল কেইবাৰ যাব এবাৰ আমি 6 বাৰ কৰি যাম এইটো কিমান হল 8 5 না যা আকৌ 0 বহালে এইটো 0 হল এটা পয়েন্ট কিমান বাৰ যাব 5 বাৰ 45 আর 5 হাতে থাকিল 4 30 4 8 এটো কিমান হল 5 তাৰ পিছত 0 আকৌ এটা 0 আকৌ এটা 0 এবাৰ দিম 2 ৰে ভাগ 9 2 গুণ 18 6 গুণ 12 13 2 গুণ 2 একে 3 2 6 1 আমি কি লিখিম 4160.502 আমি দশমিকৰ পিছত দুটা ডিজিট ৰাখিম গতিকে নিৰ্ণেয় মূলধন হল 4160.50 টকা গতিকে নিৰ্ণয় মূলধন কিমান হল 4160.50 টকা এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে কি দিছে মিশ্ৰ সূতত শতকৰা বছৰি কি হাৰে 576 টকা দুবছৰৰ মূৰত 625 টকা হ'ব ইয়াতে আমাক ধৰা হল সূতৰ হাৰ R% আৰু P দিয়া আছে 576 টকা A দিয়া আছে 625 টকা আৰু N দিয়া আছে 2 বছৰ ইয়াৰ পৰা আমি কি উলিয়াব লাগিব সূতৰ হাৰ বা rate of interest AN equal to P into 1 plus R by 100 power N প্ৰশ্ন মতে আমাৰ সূতমূল কিমান দিয়া আছে সূতমূল 625 equal P মানে 570 P মানে হল 576 আৰু 1 into 1 plus R by 100 power কিমান power হ'ব 2 এতিয়া 625 এটো ৰাইটৰ পৰা লেফটলৈ আনিলে কি হ'ব by 625 by 576 equal
1 plus r by 100 to whole equal itu আমি বর্গমূল ভাঙি চাম 5 এৰে 5 গুণ 5 5 2 গুণ 10 5 5 গুণ 25 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 into 5 whole square এটো কি হ'ব 25 square next to 576 প্ৰথমতে 2 ৰে হৰণ যাব 2 2 গুণ 4 2 8 গুণ 16 2 8 গুণ 16 আকৌ 2 ৰে যাব 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 3 গুণ 6 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 18 গুণ 36 আকৌ 2 ৰে যাব 2 9 গুণ 18 আকৌ 3 ৰে যাব 3 3 গুণ 9 কি হ'ব 2 into 2 into 2 into 3 whole square মানে 2 2 গুণ 4 4 গুণ 8 8 3 গুণ 24 এটো হল 24 স্কয়ার equal to 1 plus r by 100 whole square 25 by 24 whole square equal to 1 plus r by 100 whole square এতিয়া আমি কি কৰিম উভয় পক্ষৰ বৰ্গমূল লৈ পাও কিমান 25 by 24 আৰু এটো কিমান হ'ব 1 plus r by 100 এতিয়া 25 by 24 এটো -1 ইফালে আহিলে ইফালে r by 100 24 LCM 25 minus 24 equal to r by 100 1 by 24 equal to r by 100 তো কি হ'ব আমি ক্রস মাল্টিপ্লাই কৰি দিলে কি হ'ব r into 24 1 into 100 r হ'ব 100 by 24 cancel গলে 2 5 গুণ 10 2 12 2 6 গুণ 12 2 দি হ'ব 25 25 6 4 গুণ 24 গতিকে আমি r কি লিখিব পাৰো 4 সমস্ত 6 ভাগৰ 1 25 by 6 গতিকে সূতৰ হাৰ নিৰ্ণয় সূতৰ হাৰ কিমান হ'ব 4 সমস্ত 6 ভাগৰ শতাংশ এতিয়া আমি কি পালো সূতৰ হাৰ 4 সমস্ত 6 ভাগৰ 1 শতাংশ আজিৰ অংকত এইখিনি আমি প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আমি অনুশীলনী 8.4 ত থকা বাকি প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ